ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি বিশেষ 6 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে এই ৰাশিকেইটাৰ ভিতৰত আপোনালোকৰ ৰাশিটো আছে নে আপোনালোকে জানিব পাৰিব যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব এই 6 ৰাশি বিশেষকৈ কিছুমান ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব সতৰ্কতা অৱলম্বন কৰিব লাগিব বিশেষকৈ কোনখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আৰু কোনখিনি ক্ষেত্ৰত অলপ আপোনালোকে সাৱধান হ'ব এক্টিভ হৈ থাকিব লাগিব সক্ৰিয় হৈ থাকিব লাগিব সকলোখিনি তথ্য জানিব পাৰিব প্ৰথম ৰাশিটোলৈ আগবাঢ়িছো যেটো ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশিৰ লোকসকলৰ বাবে এই ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই সময়খিনিত কৈছে যে আপোনালোকে এজন ভাল মানুহৰ বা শুভাকাংক্ষীৰ আপোনালোকে আশীৰ্বাদ তেওঁলোকৰ পৰা ভাল পৰামৰ্শ আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব আপোনালোকৰ উন্নতিত সহায় হ'ব বুলি কৈছে কঠিন সময়ত কোনো আত্মীয়ক সহায় কৰিব লগা হ'ব পাৰে এই মাহত আৰু এনে কৰিলে আপুনি আধ্যাত্মিক শান্তি লাভ কৰিব মনত এটা বিশেষকৈ বহুত বেছি প্ৰাউড ফিল কৰিব বুলি কৈছে নিজকে বহুত বেছি আপোনালোকে গৌৰৱ অনুভৱ কৰিব যে কাৰোবাক সহায় কৰিছে মানসিক শান্তি লাভ কৰিব এই মাহটো বিশেষকৈ ঘৰৰ সঠিক ব্যৱস্থা ৰখা বা অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনালোকে ব্যয় কৰিব ব্যস্ত হৈ থাকিব এই মাহত বিশেষকৈ আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখিব লাগিব আনৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰি চলিলে নহব গতিকে নিজৰ ওপৰত আপোনালোকৰ আত্মবিশ্বাস লাগিব সেলফ কনফিডেন্স লাগিব প্ৰকৃতি আপোনালোকক ডাঙৰ সুযোগ দি আছে এই মাহত লগতে মনত ৰাখিব যেহেতু এই বছৰৰ শেষৰ মাহ গতিকে এই শেষৰ মাহটোত আপোনালোকৰ অত্যধিক উদাৰতা আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে ধ্যান ৰাখক এই সময়ত অৰ্থনৈতিক পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰতো বিশেষকৈ এই ডিসেম্বৰ মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে বা গুৰুত্ব দিয়াটো অত্যন্ত আপোনালোকৰ বাবে প্ৰয়োজন আছে আৰু কৈছে যে অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা এই মাহত নিজকে আঁতৰাই ৰাখিব লাগিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে যিকোনো ব্যৱসায়িক ভ্ৰমণ আপোনালোকৰ সম্ভৱৰ দেখা পোৱা গৈছে আগবাঢ়ি যাবৰ বাবে কিছু সুযোগ সুবিধা আপোনালোকৰ বাবে উপলব্ধ হ'ব জনাশুনা মানুহৰ লগত আপোনালোকে তামসটো ৰাখিব সমৰ্থন আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব যুৱক যুৱতীসকলে দ্ৰুত সফলতা লাভৰ বাবে নিজৰ কেৰিয়াৰৰ সৈতে কিছু ভুল পথ বাছি ল'ব নালাগে বা লক্ষ্য বাছি লোৱাটো উচিত নহয় বুলি কৈছে অতি সোনকালে পৰিস্থিতি অনুকূল হৈ পৰিব কিবা এটা যদি সমস্যা হৈছে ঘৰৰ পৰিৱেশ বিশেষকৈ সুখদায়ক হ'ব সুষম হৈ থাকিব প্ৰেমৰ সম্পৰ্কৰ প্ৰতি উপযুক্ত অনুভূতি আৰু সম্পূৰ্ণ সমৰ্পণ দেখি পৰিয়ালৰ লোকে আনন্দৰে বিবাহৰ অনুমতি দিব পাৰে কিছু লোকক স্বাস্থ্যৰ সম্পৰ্কে সৰু সৰু সমস্যা থাকিব যাৰ বাবে প্ৰকৃতি খিংখিং আৰু উত্তেজনা থাকিব পাৰে ইতিবাচক হৈ থকাটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে গতিকে এই সময়খিনিত সিংহ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ভাগ্যশালী ৰাশি হৈছে বৃশ্চিক ৰাশি বিশেষকৈ এই ডিচেম্বৰ মাহটোত আপোনালোকৰ বাবে সময় অতি অনুকূল বুলি কৈছে সময় আপোনালোকৰ বাবে বহু ধৰণৰ উপকাৰী সুযোগ আপোনালোকৰ বাবে লৈছে সুখৰ পৰিস্থিতি সৃষ্টি কৰিছে এই মাহত বিশেষকৈ আনৰ পৰা সহায় লোৱাতকৈ কেৱল কিন্তু নিজৰ কামৰ ওপৰত বিশ্বাস ৰাখক নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিলে আপোনালোকে ভাল প্ৰতিফলন দেখিব যিকোনো বিতৰ্কিত বিষয় বিশেষকৈ অভিজ্ঞ লোকৰ মধ্যস্থতাত এই মাহত সমাধান হোৱাৰ আশা কৰা হৈছে আপুনি আপোনালোকৰ ব্যস্ততাৰ পৰা আপোনালোকৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ বাবে সময় উলিয়াব আৰু কৈছে যে কথা বতৰা কৰোঁতে বা পাতোতে মনত ৰাখিব যে আপুনি আপোনালোকৰ কোনো বিশেষ পৰিকল্পনা ৰাজহুৱা নকৰে বা আপোনালোকৰ পাৰ্চনেল কথাবোৰ শ্বেয়াৰ কৰি দিব নালাগে কথাৰ মাজতে গতিকে ৱেটটো ৰাখিব লাগিব যিকোনো কাৰণ নোহোৱাকৈ কাৰো লগত কাৰ্যলিপ্ত নহ'ব শ্বেয়াৰ বা বেটিং বা আদি কামত জড়িত লোকসকলে অলপ সাৱধান হ'ব লাগে বুলি কৈছে লোকচানৰ সম্ভাৱনা আছে আপোনাৰ পিতৃ মাতৃ বা তেওঁলোকৰ দৰে কোনো সদস্যৰ সন্মান কমি যাবলৈ নিদিব ৰেছপেক্ট বজাই ৰাখিব সকলোৰে মাজত এই সময়ত ব্যৱসায়ত কলাত্মক আৰু সংবাদ মাধ্যমৰ লগত জড়িত ব্যৱসায়ত হঠাৎ লাভৰ আশা কৰা হৈছে আপোনালোকৰ বৰ্তমান ব্যৱসায়ৰ লগত জড়িত কিছুমান নতুন কামতো বিশেষকৈ চকু ৰাখক তৎক্ষণাত সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক চাকৰিত আপোনালোকৰ চিনিয়ৰসকল বা বিষয়ৰ সৈতে সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব পদোন্নতিৰ সম্ভাৱনা আছে ঘৰৰ পৰিৱেশ মধুৰ আৰু সুখদায়ক হৈ থাকিব ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ প্ৰতি আপোনালোকৰ সেৱাবোধ আৰু যত্নই তেওঁলোকক সুখী কৰি ৰাখিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক ৰেছপেক্ট দিয়াটো সন্মান কৰাটো প্ৰয়োজন আছে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব বুলি কৈছে মাত্ৰ মানসিক চাপ আৰু হতাশাৰ আৰু ঋতুভিত্তিক ৰোগৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাইছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক
অন্য এটা ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলৰ বাবে এই বছৰৰ বিশেষকৈ শেষৰ মাহটো অৰ্থাৎ ডিচেম্বৰ মাহত আশা কৰা হৈছে যে বিশেষকৈ এই সময়খিনি নিজৰ কামৰ ওপৰত বিশ্বাস আপোনালোকে সম্পূৰ্ণ ৰাখিব। এই মাহত ধ্যান ৰাখক, আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে নিজৰ কাম কৰাৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। ঘৰৰ এজন বিবাহযোগ্য সদস্যৰ বাবে উপযুক্ত সম্পৰ্ক আহিব পাৰে। নতুন বস্তু বা নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা আপোনালোকৰ এই বছৰটোৰ শেষৰ ফালে হ'ব পাৰে বুলি কৈছে। বিশেষকৈ অৰ্থাৎ ডিচেম্বৰ মাহৰ শেষৰ ফালে হ'ব পাৰে। সফলো হ'ব, সময় অনুকূল। আপুনি কঠোৰ আপোনালোকৰ পৰিশ্ৰমেৰে, আপোনালোকৰ হাৰ্ডৱৰ্কিঙেৰে, বিশেষকৈ পৰিশ্ৰমেৰে প্ৰতিটো কঠিন বিশেষকৈ মাইলৰ খুঁটি আপোনালোকে লাভ কৰিব বুলি কৈছে। আগবাঢ়ি যাব পাৰিব। বিশেষকৈ এই ডিচেম্বৰ মাহৰ মাজভাগত আপোনালোকৰ অপ্ৰীতিকৰ বা অশুভ খবৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে যাৰ বাবে মনটো অলপ খেলি মেলি হৈ থাকিব পাৰে, বিচলিত হৈ থাকিব পাৰে। এই সময়ত ভৱিষ্যতৰ যিকোনো পৰিকল্পনাও ভাৰসাম্যত বিশেষকৈ ওলমি থাকিব পাৰে। উন্নত আৰ্থিক অৱস্থা বজাই ৰাখিবলৈ আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ ৰোধ কৰক বুলি কৈছে। অপ্ৰয়োজনীয় খৰচবোৰ ৰোধ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ আৰ্থিক অৱস্থাটো ভাল কৰি ৰাখিব পাৰিব। ব্যৱসায়ত আপোনালোকৰ পচন্দ অনুসৰি যিকোনো চুক্তি পাব পাৰে। আপোনাৰ কষ্ট অনুযায়ী সঠিক ফলাফল পাব। যদি আপুনি আপোনালোকৰ ব্যৱসায়ত নতুন কিবা এটা কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সময় অনুকূল বুলি কৈছে। এই মাহত বা ডিচেম্বৰ মাহত বেছি বিনিয়োগ নকৰিব বুলি কৈছে। কমিশ্যন, বীমা, শ্বেয়াৰৰ লগত জড়িত ব্যৱসায়ত লাভজনক চৰ্ত থাকিব এই মাহত। বিশেষকৈ ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ আপোনালোকে বিৰাজ কৰাব পাৰিব। ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ বাবে উপযুক্ত সময় উলিয়াই আপোনালোকে পাৰিলে পাৰস্পৰিক সম্পৰ্কত মধুৰতা কঢ়িয়াই আনিবৰ বাবে চেষ্টা কৰক। কিবা কাৰণত প্ৰেমৰ সম্পৰ্কবোৰ কিবা এটা ভুল বুজাবুজিৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। ইজনে সিজনৰ আৱেগক সন্মান কৰিব লাগিব, বুজি পাব লাগিব বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৈছে যে আপোনালোকে এই সময়খিনিত যিকোনো কাম কৰোঁতে অলপ সাৱধান হওক। মূৰৰ বিষৰ হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত, গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। যোগাসন আৰু ব্যায়ামক দৈনন্দিন জীৱনৰ অংশ হিচাপে লোৱাটো আপোনালোকে নিশ্চিত কৰক। এই সময়খিনিত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। অন্য এটা ভাগ্যশালী ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহৰ এই সময়খিনিত বিশেষকৈ আপোনালোকৰ আত্মনিৰীক্ষণৰ সময়। আপুনি হয়তো কিছু নতুন প্ৰযুক্তি বা দক্ষতা আহৰণ কৰিব পাৰে। কোনোবা ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিৰ লগত যোগাযোগ স্থাপন হ'ব পাৰে। দুটা কথা জানিব পাৰিব, শিকিব পাৰিব। উপযুক্ত সুযোগো আপোনালোকৰ বাবে এই মাহত উপলব্ধ হ'ব। সমাজসেৱা সম্পৰ্কীয় কামতো আপোনালোকৰ উপস্থিতি থাকিব বুলি কৈছে ডিচেম্বৰ মাহত। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তিও লাভ কৰিব। ধ্যান ৰাখিব, কিন্তু আপোনালোকৰ ব্যস্ততাৰ বাবে আপোনালোকৰ নিজৰ বাবে অলপ সময় নাপাব পাৰে। গতিকে নিজকে সময় দিব লাগিব। কাম কাজখিনি আপোনালোকে কৰি থাকিলে নহ'ব, নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে। মানসিক শান্তিৰ বাবে কিছু ভাল লগা কামখিনি কৰক বুলি কৈছে। কিন্তু চিন্তা বেছি নকৰিব, আপোনালোকৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ ইমানকৈ নপৰে বুলি কৈছে। নিজৰ নীতিৰ ওপৰত আপোনালোকে অত্যধিক আপোনালোকৰ দৃঢ় হৈ থকাটো আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ। যদি আপুনি কোনো নতুন বিশেষকৈ কাম আৰম্ভ কৰিছে তেন্তে বহুত কষ্টৰ অন্ততহে আপোনালোকে সফলতা বা ব্যৱসায়ৰ ক্ষেত্ৰত লাভ পাব বুলি কৈছে। গতিকে কষ্ট কৰি যাওকচোন, ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। এই সময়খিনিত কৈছে যে ব্যৱসায়ৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ। যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰে বা চেষ্টা কৰিছে বহুত দিনৰ পৰা বা বহুত কষ্টৰ অন্ততহে সফলতা লাভ কৰিব। এই সময়ত চাকৰি আৰু ব্যৱসায় দুয়োটাতে পৰিৱেশ অনুকূল কৰি ৰাখিবলৈ বহুত প্ৰচেষ্টাৰ প্ৰয়োজন বুলি কৈছে। ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক হ'ব পাৰে ডিচেম্বৰ মাহত। গতিকে কিছুমান ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব, সহনশীলতা লাগিব। ইয়াৰ ফলত কিন্তু আপোনালোকৰ ঘৰৰ যি ব্যৱস্থাত অলপ নিগেটিভ প্ৰভাৱ পৰিব পাৰে আৰু সেইখিনি প্ৰভাৱ পৰিবলৈ নিদিব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক লৈ গুৰুত্বপূৰ্ণ আৰু সৎ হ'ব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ সুষম দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ কৰি ৰাখিব। কিন্তু পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে অতিৰিক্ত কামৰ বোজা পৰিব পাৰে। আপোনালোকে সেই কাম কাজখিনি কৰিব লগা হ'ব পাৰে। কিছুমান দায়িত্ব আপোনালোকৰ বৃদ্ধি পাব এই মাহত। বিশেষকৈ এই ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি আপোনালোকৰ বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খং ৰাগবোৰ অলপ কমাব লাগিব। যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয়, শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আপোনালোকৰ বিশেষকৈ এই সময়খিনিত কৈছে যে এই মাহত ঘৰৰ আৰামৰ লগত জড়িত প্ৰয়োজনীয়তা পূৰণৰ বাবে আপুনি বিশেষ প্ৰচেষ্টা চলাব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সক্ৰিয় হ'ব বুলি কৈছে আৰু গুৰুত্ব সহকাৰে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব। সম্পত্তি বা ধনৰ লেনদেনৰ লগত জড়িত যিসকল ব্যক্তি আছে বিশেষকৈ অতি সাৱধান হওক। পাৰস্পৰিক সম্প্ৰীতিৰে বিশেষকৈ যিকোনো সমস্যাবোৰ সমাধান কৰিবলৈ বাধ্য হ'ব বুলি কৈছে। জ্যেষ্ঠ লোকৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন থাকিব। ধ্যান ৰাখক, বৰ্তমান ক'তো বিনিয়োগ বা লেনদেন কৰাটো উচিত নহয়। আপোনালোকৰ নিজৰ সিদ্ধান্তবোৰ ভুল হ'ব পাৰে কিছুমান ক্ষেত্ৰত। এই সময়ত কৈছে যে ওচৰ চুবুৰীয়াৰ লগত কিছু মতানৈক্যৰ সম্ভাৱনা আছে, দেখা পোৱা যাব সময়। গতিকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে ভাল হয় বুলি কৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ এই নৱেম্বৰ মাহটোৰ যিখিনি আপোনালোকে কৰিব পৰা কাম আপোনালোকৰ বাকী আছিল, কৰিব পৰা নাছিল, কিছুমান
আপোনালোকৰ পাৰিবাৰিক সমস্যা বা ব্যক্তিগত কিছুমান সমস্যাৰ বাবে নৱেম্বৰ মাহত যদি কিছুমান কাম পেণ্ডিং আছিল বিশেষকৈ এই ডিচেম্বৰ মাহটো আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈছে কষ্ট অনুসৰি আপোনালোকে আগবাঢ়ি যাব পাৰিব গ্ৰহৰ অৱস্থান অনুকূল হ'ব চৰকাৰী কামৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে লগতে আপোনালোকৰ শক্তিশালী ইচ্ছা শক্তি আৰু আত্মবিশ্বাসৰ সহায়ত বহুতো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব বিশেষকৈ এই সময়খিনি কৈছে যে বিশেষকৈ ডিচেম্বৰ মাহত বিত্তীয় সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক ধ্যান ৰাখক কিন্তু সহনশীলতাৰ অভাৱত কিছু বিসংগতি হ'ব পাৰে সময় অনুসৰি নিজৰ আচৰণ সলনি কৰিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে আজি নিজৰ মৰ্মান্তিক ঘটনাই বিশেষকৈ আপোনাক অলপ বিচলিত কৰিব পাৰে বুলি কৈছে আপোনাক আৱেগিকভাৱে দুৰ্বল কৰি তুলিব পাৰে বুলি কৈছে এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰত অধিক আপোনালোকৰ ব্যৱস্থা ৰখাটো আপোনালোকৰ প্ৰগতিৰ ক্ষেত্ৰত অগ্ৰগতিৰ ক্ষেত্ৰত সহায়ক হ'ব কোনো নতুন কাম আৰম্ভ বা পৰিকল্পনাৰ ক্ষেত্ৰত বা ভৱিষ্যতৰ লগত জড়িত পৰিকল্পনা সম্পন্ন কৰাৰ বাবে অনুকূল সময় নহয় বুলি কৈছে এই সময়খিনিত কৈছে যে যেনেকুৱা ধৰণৰ সিচুৱেশ্যন নহওক আপোনালোকে সেই সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি কৈছে পৰিস্থিতি অনুকূল হ'ব বিশিষ্ট ব্যক্তিৰ সৈতে সময় কটালে আপুনি সামাজিক কাম কাজত অংশগ্ৰহণ কৰিব পাৰিব আজি আপোনালোকৰ ব্যৱসায় সম্পৰ্কত যিকোনো কাম আপোনালোকৰ লাভজনক হ'ব কিয়নো আপোনালোকৰ ভাল ফলাফল হ'ব সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত কিছু ডাঙৰ কথা আহিব পাৰে গতিকে ধ্যান ৰাখিলে ভাল হ'ব বুলি কৈছে এই সময়খিনিত আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে গতিকে ডিচিজনবোৰ লওঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে গতিকে কুম্ভসকলৰ এই ডিচেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হ'ব কিয়নো কিছু সময় আপোনালোকে এই মাহত সামাজিক কামত আৰ্থজনক যত্ন লোৱাত কটাব ইয়াৰ ফলত সমাজত বা আপোনালোকৰ ফেমিলিত আপোনালোকৰ বিশেষ পৰিচয়ৰ সৃষ্টি হ'ব আপুনি ইয়াৰ সৈতে জড়িত আপোনালোকৰ কামৰ বাবে সন্মান লাভ কৰিব পাৰে সময় ইতিবাচক হৈ আছে আপোনালোকৰ বাবে প্ৰতিদ্বন্দ্বীসকলৰ মাজত ইচ্ছাৰ অনুভৱৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ পৰিস্থিতি একে থাকিব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা আপোনালোকে নিশ্চিতভাৱে লওক বুলি কৈছে প্ৰেম জীৱনৰ শুভ দেখা পোৱা গৈছে জীৱনসংগীৰ অসুস্থতা বা ঘৰুৱাৰ কামত আপোনালোকৰ সহযোগিতাই আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা আনিব বুলি কৈছে স্বাস্থ্য মোটামুটি ভালে হ'ব বিশেষকৈ ক্লান্তি প্ৰাধান্য থাকিব পাৰে গতিকে সেইখিনি পৰিহাৰ কৰিবলৈ চেষ্টা কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক অন্য এটা ভাগ্যশালী ৰাশি হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ এই বছৰৰ শেষৰটো মাহ অৰ্থাৎ ডিচেম্বৰ মাহটো অত্যন্ত শুভ হ'বলৈ গৈছে বিশেষকৈ বেছিভাগ সময় আপোনালোকৰ ধৰ্মীয় আৰু আধ্যাত্মিক কামত কটাব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ কিছুমান প্ৰত্যাহ্বানো আহিব কিন্তু সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলেও আপোনালোকৰ বাবে অগ্ৰগতিৰ পথ মুকলি হ'ব কিছুমান সমস্যা আহিব পাৰে সেই সমস্যাখিনিৰ সৈতে যুঁজি আপোনালোকে আগবাঢ়ি যাব পাৰিব আপোনালোকৰ পৰিকল্পিত আৰু অনুশাসিত কৰ্ম ব্যৱস্থাৰ বাবে আপুনি হয়তো ভাল কাম বা বহুতো কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে ৰাজনৈতিকভাৱে সম্পৰ্ক শক্তিশালী হ'ব যাৰ বাবে জনসংযোগৰ পৰিসৰ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে এই ডিচেম্বৰ মাহত কিছুমান খৰচ হ'ব পাৰে যাৰ ওপৰত কৰ্তন কৰাটো সম্ভৱ নহয় বুলি কৈছে এলাহৰ বাবে কিছুমান কাম পেণ্ডিং ৰৈ যাব পাৰে আধৰুৱা হৈ থাকিব পাৰে যিকোনো ধৰণৰ বিনিয়োগ বিশেষকৈ এই মাহত তৎক্ষণাত আপোনালোকে নকৰিব পিছুৱাই ৰাখক গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব যিকোনো পৰিস্থিতিত ভাৰসাম্য বজাই ৰাখক ইয়াৰ ফলত আপোনালোকৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহজ হ'ব আপোনালোকৰ বিজ্ঞানসন্মত দৃষ্টিভংগী সুচিন্তাৰে বহুত কৃতিত্বৰ সূচনা কৰিব বুলি কৈছে এই মাহত বিশেষকৈ এই সময়খিনিত শ্বেয়াৰ মাৰ্কেট বা আপোনালোকৰ অন্যান্য যি ধৰণৰ আপোনালোকৰ লটাৰী হওক বা এনেধৰণৰ কামত আপোনালোকৰ তৎক্ষণাত জড়িত নহ'ব আপোনালোকৰ সামৰ্থ্যতকৈ অধিক ধন বিনিয়োগ নকৰিব আৰু লগতে কৈছে যে ধনৰ বিষয়ত কাকো অন্ধভাৱে এই ডিচেম্বৰ মাহটোত বিশ্বাসত নল'ব বুলি কৈছে ব্যৱসায়িক কামৰ মানদণ্ড অধিক আপোনালোকৰ গুৰুত্ব দিব লাগিব লগতে এই ডিচেম্বৰ মাহটোত আপোনালোকৰ ব্যৱসায়িক দলসমূহৰ সৈতে যোগাযোগ ৰাখক টাৰ্মছত ৰাখক গধুৰ বিনিয়োগৰ বাবে এই মাহটো ভাল নহয় এই সময়ত লোকচানৰ সম্ভাৱনা আছে গতিকে সময় আপোনালোকে নিজকে আপগ্ৰেড কৰিব লাগিব বুলি কৈছে চাকৰিয়ালসকলে বিশেষকৈ নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত কষ্ট কৰিব লাগিব টাৰ্গেট পূৰণ কৰিব লগা হ'ব পাৰে ল'ৰা ছোৱালী কাম কাজৰ পৰা তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতাই ঘৰৰ পৰিৱেশটো সংগঠিত কৰি ৰাখিব পাৰিব আজি প্ৰেমৰ বিষয়ত আপুনি ভাগ্যৱান হ'ব অত্যধিক কামৰ বাবে ভৰি আৰু পিঠিৰ বিষৰ দৰে সমস্যা হ'ব পাৰে ভাগৰুৱাৰ অৱস্থাত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখক নিশ্চয়কৈ ভাল হ'ব সঠিক খাদ্যাভ্যাস আৰু জিৰণি দুয়োটাতে আপোনালোকে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে বুলি কৈছে এই সময়খিনিত আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 সকলোৰে এই ডিচেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে ওম নমঃ শিৱায় লিখি দিব বিশেষকৈ এই 6 ৰাশিয়ে বিশেষকৈ কিছুমান ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব বিশেষকৈ এই সময়খিনিত কাকো অন্ধভাৱে বিশ্বাস নকৰিব আৰু নিজৰ ওপৰত আপোনালোকে দৃঢ়তা বিশ্বাস লাগিব বুলি কৈছে আনক অনুকৰণ কৰিবলৈ গৈ কিছুমান ক্ষেত্ৰত নিজৰে লোকচান হ'ব পাৰে গতিকে
কিছুমান ক্ষেত্ৰত নিজৰ বিচাৰ বিবেচনা আপোনালোকে প্ৰয়োগ কৰক, ব্যৱহাৰ কৰক, ভাল হ'ব বুলি কৈছে। আৰু এই সময়খিনিত ডাঙৰ কোনো ব্যক্তিৰ লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব আৰু নিজৰ কামৰ প্ৰতি ফ'কাছ দিয়ক, নিজৰ লক্ষ্যৰ প্ৰতি আপোনালোকে আগবাঢ়ি যাওক, নিশ্চয়কৈ সফল হ'ব। নতুনকৈ যদি চাইছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব।